আব্দুল হোসেন যিটো মানুহ মাৰা গৈছে আজি কি নাম? তেওঁৰ নাম আব্দুল হোসেন। কোন জাগা? কুৱাৰপুৰ হয়। কি হ'ল ঘটনাটো? ঘটনাটো তাৰমানে তেওঁৰ আগৰ পৰা তাৰমানে অলপ অসুস্থই আছিল, বেমাৰেও আছিল, তাৰমানে তেতিয়া চিকিৎসা পাতি ভাল হৈছে। তাৰপিছত খেতি কৰি আছে, 1 বিঘা মাটি বন্ধা ৰাখছি, বন্ধা ৰাখি পেলাই তাতে খেতি কৰি আছে। খেতি কৰি থকা অৱস্থাত এই আমাৰ তেওঁৰে ভাগি হিমা ভাগি এটা মাজমালি নাম, তেওঁৰ লগত বোলে কিবা হিমালয় তৰ্ক লাগছিল। তৰ্ক লগাতে সিহঁতে তিনিও মিলি কোন কোন? মাজমালি, জাহিদুল ইছলাম আৰু জেহৰুল ইছলাম বেয়াকে মাৰিছে নেকি? বেয়াকে মাৰিছে, গলত টিপা মাৰি বোকাত ঠেলা মাৰি দি পেলাই হেঁচা মাৰি ধৰিছিল বোকাত। আচ্ছা আৰু মাথা চাথা ভুকাইছি, গলতো ভুকাইছি, বুকুতো ভুকাইছি। মেডিকেল নিলাক? মেডিকেলত লৈ গৈছিল, মিলি চিকিৎসা চলি থাকে? তাৰ পৰা চিকিৎসা চলি আছে। এজাহাৰ আগতে দিয়া গেছি। চিকিৎসা চলি থাকোঁতে ঢুকাই গ'ল নেকি? ঢুকাই গ'ল, আজি ঢুকাইছে? আজি ঢুকাইছে। আচ্ছা আচ্ছা আচ্ছা। পুলিচ আজিলৈকে তদন্তত অহা নাই। কিহৰ কাৰণে নাহিলে এইটো ক'ব নোৱাৰো। মই এজাহাৰৰ দুই দিন তদন্ত হ'ব লাগে, এইটো ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগেতো। তদন্ত হ'ব লাগে। তদন্তৰ কাৰণে আমি এজাহাৰ দিয়া এইটো আচলতে মাৰ্ডাৰ নেকি? সম্পূৰ্ণ মাৰ্ডাৰ? সম্পূৰ্ণ মাৰ্ডাৰে হ'ব এইটো। মাৰ্ডাৰ হৈছে ন? মাৰ্ডাৰে হৈছে, কাৰণ তেতিয়া যেতিয়াৰ পৰা মানুহটোক মাৰছি তেতিয়াৰ পৰা মানুহটো আৰু বেমাৰে ভাল নহ'ল। বেয়াকে মাৰিছে? বেয়াকে মাৰিছে। এতিয়া মাথাত ভুকিছিল আৰু আবল তাবল বকি আছে। তাৰপিছত চিকিৎসা চলি থাকোঁতে ঢুকাই গ'ল? ঢুকাই গ'ল। চিকিৎসা চলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।